পদুমণি শাখা নিচামুক্তি কেন্দ্ৰত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন। সমগ্ৰ দেশৰ সমান্তৰালকৈ লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত পদুমণি শাখা নিচামুক্তি কেন্দ্ৰতো ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আৰু ৰাষ্ট্ৰীয় গীত পৰিৱেশন কৰি স্বাধীনতা দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে গাঁও প্ৰধান পুণ্যকান্ত মিৰিয়ে। কাৰ্যসূচীত নিচামুক্তি কেন্দ্ৰটোৰ পৰিচালক কৰ্মচাৰীৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ ব্যক্তি উপস্থিত থাকে। সকলো নিচাযুক্ত দ্ৰব্যৰ পৰা নিজকে স্বাধীন কৰি ৰাখিবলৈ স্বাধীনতা দিৱসৰ দিনটোতে যুৱ সমাজৰ প্ৰতি আহ্বান জনায় পদুমণি নিচামুক্তি কেন্দ্ৰৰ পৰিচালক মনজিৎ সোণোৱালে। দীপ্ৰতীম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও। জয় জয়তে পদুমণি ৰিহেবিলিটেশ্যন চেণ্টাৰ তৰফৰ পৰা সকলো দেশবাসীলৈ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আজি স্বাধীনতা দিৱসৰ লগত সংগতিত ৰাখি আমাৰ সকলো বিষয়ববীয়া তথা সদস্য লগতে স্থানীয় ৰাইজৰ সহযোগত ৰিহেবিলিটেশ্যন চেণ্টাৰ প্ৰাংগণত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰা হয়। আজি এই স্বাধীনতা দিৱসৰ প্ৰাক্ষণত মই ক'ব বিচাৰোঁ, আমাৰ ৰাজ্য বিভিন্ন প্ৰান্তত যুৱ শৃংখলতা বৃদ্ধি পাব ধৰিছে। লগতে বহু যুৱক যুৱতী ড্ৰাগছ, মদ, ভাং আদিৰ দৰে নিচা সেৱন কৰি নিজৰ ভৱিষ্যতৰ লগতে চহৰ নগৰ গাঁও চুকে কোণে ধ্বংসৰ মুখলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে, যাৰ ফলত বহু সুখী পৰিয়াল ঘৰ সংসাৰ অন্ধকাৰ হৈ পৰিছে। গতিকে আমি এক মহৎ উদ্দেশ্য আগত ৰাখি বহু সপোন আৰু আশা লৈ ৰিহেবিলিটেশ্যন চেণ্টাৰ জৰিয়তে ভৱিষ্যতৰ নৱপ্ৰজন্মক এক সঠিক পথ দেখুৱাবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আশা কৰোঁ সকলো উঠি অহা প্ৰজন্মই এটা নিচামুক্ত সুস্থ শৰীৰ আৰু এখন নিচামুক্ত সুস্থ সমাজ তথা ৰাষ্ট্ৰ গঢ়ে। ধন্যবাদ। 79th ইণ্ডিপেণ্ডেন্স ডে। আজিৰ দিনটোত আমাৰ ভাৰত স্বাধীন হৈছিল। আমিও এটা প্ৰণ ল'ব লাগে। আমি যিসকল নতুন উঠি অহা যুৱ প্ৰজন্মবিলাকে যোনবিলাক নিচাৰ কবলত সোমাই গৈ আছে, সেইবিলাক নিচাৰ পৰা ওলাই আহি এটা ভাল সুখী সুস্থ জীৱন জীয়াব বিচাৰিব লাগে। সদায় কিমাননো সেইবিলাক চক্কৰতে আপুনি সোমাই গৈ পিনে তেনেকৈ আপোনাৰ নিজৰ লাইফটো বৰবাদ কৰি থাকিব। নিজকে সলনি কৰিবলৈ চেষ্টা কৰক। নিজৰ ঘৰখনক অলপ সুখী পৰিৱেশ আনিব চেষ্টা কৰক। নিজৰ মা দেউতাক সুখী হিচাপে ৰাখিব চেষ্টা কৰক আৰু নিজকেও এজন ভাল মানুহ হিচাপে সমাজত যেন আপুনি নিজকে স্বীকৃতি দিব পাৰে, তেনেকুৱা এজন মানুহ হ'বলৈ চেষ্টা কৰক। সেয়াই মোৰ ক'বলগীয়া আছে। আজি ভাৰতৰ স্বাধীনতা দিৱস ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আজি মই নিচামুক্তি কেন্দ্ৰত আজি আহি পতাকা উত্তোলন কৰিছোঁ আৰু লগতে আমাৰ যিজন উপৰোক্তাই যিবিলাক মন্তব্য আমাৰ আগত প্ৰকাশ কৰিছে, আমাৰ যিহেতু নেকি লগতে স্বাধীনতা দিৱসৰ লগতে আপোনালোকক উদীয়মান যুৱকসকলক এতিয়াও মই বিশেষভাৱে অনুৰোধ কৰিছোঁ, তেখেতলোকক প্ৰায় মই লগ পাওঁ, প্ৰায় তেখেতলোকক বুজাবলৈ চাওঁ, তেখেতলোক যাতে আজিৰ দিনটোৰ পৰা যদি নিচামুক্তি কেন্দ্ৰৰ দ্বাৰা আৰু স্বাধীনতা দিৱসৰ উপলক্ষে তেখেতলোকে এটা নিৰ্দিষ্ট সময়ত মই এনেকুৱা কৰিছিলোঁ, মই এনেকুৱা খাইছিলোঁ, এনেকুৱা বিষয়বিলাকক বাদ দি যাতে আজিৰ পৰা যেন মই সুস্থ সবল এজন ল'ৰা হিচাপে কোনো মাক দেউতাকক অশান্তি নকৰাকৈ তেখেতলোকে যদি আজিৰ দিনটোৰ পৰা যদি সুস্থ হয়, মই তাকে কামনা কৰি আজি মই সকলো উদীয়মান যুৱকলৈ মই প্ৰণাম কৰিছোঁ, যাতে
মা দেউতাক অশান্তি নকৰি নিজাববীয়াকৈ যাতে নিজৰ স্বাধীনতাৰে তেখেতলোকে নিজৰ ঘৰটোক মানে নিজে চম্ভালি লৈ থাকিব বুলি মই আশা কৰি মোৰ ক'বলগীয়াখিনি মই ইমানতে ৰাখিছোঁ। সকলোলৈকে ভাৰতবৰ্ষৰ আজি ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি পদুমণি শাখা নিচামুক্তি কেন্দ্ৰত উপস্থিত থাকি আৰু এই স্বাধীনতা দিৱস উদযাপন ইয়াত উপস্থিত থাকিবলৈ পাই খুব সুখী অনুভৱ কৰিছোঁ। আপোনালোকে জানে ব্ৰিটিছৰ ২০০ বছৰীয়া ৰাজত্বকাল ওপৰাই ভাৰতবৰ্ষই যি অহিংস আন্দোলনেৰে ভাৰতবৰ্ষৰ জনতাই আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত বা অন্যান্য যিসকল জাতিপ্ৰেমীৰ নেতৃত্বত ভাৰতে স্বাধীনতা লাভ কৰিছিলে। আৰু আজি খুব আনন্দৰ দিন আচলতে, যদিও বা ১৪ আগষ্টৰ দিনটো আমাৰ বাবে অকণমান অলপ বেয়া লাগে মনটো আমাৰ, কাৰণ ভাৰতবৰ্ষত যি অখণ্ড ভাৰত আমাৰ দ্বিখণ্ডিত হৈছিল, তথাপিও আমি ১৫ আগষ্ট তাৰিখে ভাৰতৰ সকলোতকৈ জনসংখ্যা থকা, বিশ্বৰ ভিতৰতে সকলোতকৈ জনসংখ্যা থকা প্ৰায় ১৪০ কোটি আমি ভাৰতীয়, আজি সকলো ভাৰতীয় আমি খুব গৌৰৱ অনুভৱ কৰোঁ আমি ভাৰতীয় হিচাপে। আৰু আজি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে আমি লখিমপুৰ জিলাৰ এই পদুমণিত উদযাপন কৰিবলৈ পাই এই কাৰ্যসূচীত খুবেই আনন্দিত হৈছোঁ। আশা কৰিছোঁ প্ৰত্যেকজন লোকে ভাৰতবৰ্ষৰ উন্নয়নৰ ক্ষেত্ৰত এই যোগদান কৰিব বুলি, তেওঁলোকে অংশীদাৰ হ'ব বুলি আমি এই স্বাধীনতা দিৱসৰ দিনাই পণ ল'ব লাগিব। আৰু পদুমণি নিচামুক্তি কেন্দ্ৰৰ যি এই সুন্দৰকৈ যি উদযাপন কৰিছে তাৰ বাবে সমূহ বিষয়ববীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অৱশেষত পুনৰবাৰ সকলোলৈকে ভাৰতবৰ্ষৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ।